অসমৰ মঠ মন্দিৰবোৰৰ ভিতৰত এটি অন্যতম মন্দিৰ হৈছে উত্তৰ গুৱাহাটীৰ চন্দ্ৰভাৰতী পাহাৰত অৱস্থিত শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰ। এই মন্দিৰৰ উৎপত্তি সম্বন্ধে এটি কাহিনী প্ৰচলিত আছে। বৰ্তমান ৰঙিয়াৰ সমীপত অৱস্থিত টেকেৰিয়া নামৰ গাঁওখনৰ এজন ব্ৰাহ্মণৰ ঘৰৰ কপিলী গাই এজনীয়ে সদায় নিশা ডিঙিৰ বান্ধ খুলি সন্ধ্যাজাৰ অৰণ্যলৈ গৈ এজোপা বিৰিণা গছৰ ওপৰত অহাৰ পাতি গাখীৰ ঢালি পুনৰ গৃহস্থৰ ঘৰলৈ ঘূৰি আহিছিল। পণ্ডিত আনন্দৰাম বৰুৱাৰ পিতৃ গৰ্গৰাম বৰুৱা সেই সময়ত নলবাৰী অঞ্চলৰ সদৰামীন আছিল। তেওঁ এই কথা গম পাই বিৰিণাৰ গছ থকা অঞ্চলটো খন্দুৱালে আৰু তাত এটি কৃষ্ণৰ মূৰ্তি উদ্ধাৰ হ'ল। সেই মূৰ্তিকে ৰাইজে ভক্তিভাৱে শোভাযাত্ৰা কৰি আনি চন্দ্ৰভাৰতী পাহাৰত স্থাপন কৰে আৰু পূজা অৰ্চনা আৰম্ভ কৰে। সেই স্থানত আগৰ পৰাই শ্ৰী শ্ৰী ঘনশ্যাম ৰায়ৰ বিগ্ৰহত পূজা কৰা হৈছিল। কিন্তু আচৰিত কথা, দৌল উৎসৱৰ সময়ত কোনজন বিগ্ৰহক দৌলত উঠাব সেই বিষয়ে পূজাৰী চিন্তিত হ'ল। অৱশেষত পূজাৰীয়ে বিগ্ৰহৰ আগত প্ৰণিপাত জনাই ক'লে যে যিজন বিগ্ৰহত দৌলত তুলিব লাগিব তেওঁ যেন 4 আঙুল আগবাঢ়ি আহি প্ৰমাণ দেখুৱায়। পিছদিনা পূজাৰীয়ে দেখিলে যে নতুনকৈ অনা বিগ্ৰহজনা 4 আঙুল আগবাঢ়ি আছে। এই ঘটনাই সকলোকে আচৰিত কৰিলে আৰু যথাৰীতিমতে সেই বিগ্ৰহ দৌলত স্থাপন কৰি দৌল উৎসৱ পালন কৰিলে। তেতিয়াৰ পৰাই মহা ধুমধামেৰে দৌলগোবিন্দ মন্দিৰত দৌল উৎসৱ পালন কৰা হয়।